এদিন আমি যুঁজি মোৰ স্বামীৰ কৰ্কট ৰোগৰ যুঁজখনত জয়ী হ'বই লাগিব। দুটি সন্তানেৰে সপোনৰ সংসাৰখনত আমি বৰ সুখেৰে আগবাঢ়িছিলোঁ। জীৱন সংগ্ৰামত একেলগে নমা দেৱী আৰু তেওঁৰ স্বামীৰ কাহিনী ইয়া। জীৱন যুঁজত ভাগৰি নপৰা এহাল দম্পতি। জীৱনলৈ বহু ধুমুহা অহাৰ পাছতো সকলো ধুমুহা নেওচি দেৱী অধিকাৰী আৰু তেওঁৰ স্বামী আগবাঢ়িছিল। সৰু সংসাৰখন সুখেৰে চলাই নিবলৈ দুয়ো সৰুকৈ ব্যৱসায়ো আৰম্ভ কৰিছিল। কিন্তু হঠাৎ এদিন দুয়োৰে সংসাৰলৈ আহিল এজাক কাল ধুমুহা। হঠাতে দেৱীৰ স্বামীৰ শৰীৰত অজান ৰোগে দেখা দিয়ে, যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰু বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত পোহৰলৈ আহিল যে তেওঁ ব্লাড কেঞ্চাৰত আক্ৰান্ত। লাহে লাহে তেওঁৰ শৰীৰটো অচল হৈ পৰিল। এতিয়া ঘৰখনৰ পৰা বহু দূৰৈত তেওঁৰ কাষত প্ৰতিপলে তেওঁৰ পত্নী থিয় হৈ আছে। ডাক্তৰৰ মতে তেওঁ সুস্থ হোৱাৰ আশা ক্ষীণ যদিও তেওঁলোক দুয়ো কিন্তু হাৰ মনা নাই। শেষ উশাহলৈকে দুয়ো যুঁজিব আৰু জয়ী হৈ আকৌ সজাব তেওঁলোকৰ সপোনৰ সংসাৰখন। এই যুঁজত দেৱী অধিকাৰী আৰু তেওঁৰ স্বামী জয়ী হওক, আমিও তাৰেই প্ৰাৰ্থনা কৰিলোঁ।